নমস্কাৰ বন্ধুসকল, আজি মই ক'বলৈ আহিছোঁ নম্বৰ 9ৰ বিষয়ে। বন্ধুসকল, সংখ্যা বিজ্ঞানত 9 নম্বৰটো মংগল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত আৰু মংগল গ্ৰহৰ দেৱতা হ'ল মংগলদেৱ। 9 নম্বৰ দ্বাৰা শাসিত ব্যক্তিসকল অতি সাহসী, শক্তিশালী আৰু নিৰ্ভীক হয়। এই ব্যক্তিসকল সৎ, ন্যায়পৰায়ণ আৰু প্ৰয়োজনত সহায়ৰ হাত বঢ়োৱা বিধৰ হয়। কেতিয়াবা মংগল গ্ৰহৰ কুপ্ৰভাৱৰ ফলত এইসকল ব্যক্তিৰ খংটো অতি সোনকালে উঠিব পাৰে। তাৰ লগতে কেতিয়াবা অকণমান হ'লেও সন্দেহৰ ভাৱ জাগৰণ হ'ব পাৰে। এইসকল ব্যক্তিয়ে যিকোনো সমাজ সেৱা, যিকোনো ক্ৰীড়া বা আৰক্ষীৰ বিষয়তো ভাল প্ৰদৰ্শন কৰে। এওঁলোকে যদি নিজৰ খংটোক বুজি লৈ অলপমান কণ্ট্ৰল কৰিবলৈ শিকে, তাৰ লগতে যি অকণ খং আছে সেয়া যদি কোনো খেল ক্ষেত্ৰত, কোনো ক্ৰীড়াৰ ক্ষেত্ৰত বা আৰক্ষী বিষয়া হৈ পেলাই ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে বহুত উন্নতিৰ পথ মুকলি হয়। এওঁলোকৰ শুভ ৰং ৰঙা আৰু ৰঙা ৰংটোৰ হনুমান বাবাৰ লগত এটা বিশেষ সম্পৰ্ক আছে আৰু সেয়েহে 9 নম্বৰৰ এই ব্যক্তিসকলে হনুমান বাবাৰ পূজা কৰিলে অতিকৈ শুভ ফল পোৱা যায়। এইসকল ব্যক্তিয়ে নিজৰ খংটো অলপ কণ্ট্ৰল কৰিবলৈ শিকাটো বহুতেই প্ৰয়োজনীয় কথা। তাৰ লগতে আনক সহায় কৰিলে তেওঁলোকৰ নিজে মনটো ভাল লাগিব। 2025 চনত এইসকল ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ লগতে নিজৰ মনত যাতে পজিটিভ থিংকিং লৈ ৰাখে, তাৰ কাৰণে চেষ্টা কৰাটো অতিকৈ প্ৰয়োজন। হনুমান বাবাক পূজা কৰিলে এইসকল ব্যক্তিৰ ভাগ্যৰ শুভ ফল বৃদ্ধি পায়। সেয়েহে হনুমান বাবাৰ পূজা কৰা, হনুমান বাবাৰ চালিচা পঢ়া, বজৰং বাণ পঢ়া, পঞ্চমুখী হনুমানৰ পূজা কৰাটো অতিকৈ প্ৰয়োজনীয়। 2025 চনটো এইসকল ব্যক্তিৰ কাৰণে অতিকৈ শুভ বুলি ক'ব পাৰি। প্ৰেমত বা যিকোনো কাৰ্যত যদি মংগল শুভ হয়, এওঁলোকৰ কাৰণে শুভ ফলেই প্ৰদান কৰিব। কিন্তু এওঁলোকে যদি নিজৰ খংটোক আত্ম অভিমান বা অহংকাৰ ৰূপত প্ৰদৰ্শন কৰে, তেতিয়া জীৱনৰ উন্নতি ম্লান পাব আৰু আগবঢ়াত অসুবিধা হ'ব। 2025 চনত 9 নম্বৰৰ ব্যক্তিসকলে হনুমান বাবাৰ পূজা কৰাৰ লগতে ৰাম বাবাৰ আৰু সীতামাৰ দৰ্শন কৰা, পূজা কৰাটো অতিকৈ আৱশ্যকীয়। তাৰ লগতে যদি তেওঁলোকে তেওঁলোকৰ খংটোক কণ্ট্ৰল কৰি ভাল কামত লগাব পাৰে, সেই এনাৰ্জিটো ভাল কামত ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকৰ কাৰণে অতিকৈ শুভ ফলদায়ক হ'ব। এইসকল ব্যক্তিয়ে হনুমান বাবাৰ পূজা কৰিলে, ৰাম বাবাৰ পূজা কৰিলে বা তেওঁ দৰ্শন কৰিলে, চৰণ স্পৰ্শ কৰিলে, এইসকল ব্যক্তিৰ বৰ্তমান সময়ত 2025ত ভাগ্যই উন্নতি লাভ কৰিব। 9 নম্বৰৰ ব্যক্তিসকলে 2025 বুলিয়ে নহয়, যিকোনো বছৰত নিজৰ জীৱনকালত জনা হোৱাৰ পৰা যদি তেওঁলোকে নন ভেজ পৰিৱেশন নকৰে, নন ভেজ নাখায়, মদ মাংস নাখায়, তেতিয়াহ'লে তেওঁলোকৰ জীৱনলৈ এনেও হনুমান বাবাৰ এটা আশীৰ্বাদ আহিয়ে থাকিব। লগতে তেওঁলোকে যদি মংগলবাৰে হনুমান মন্দিৰত হনুমান বাবাক মিঠা পান অৰ্পণ কৰে, তেওঁলোকৰ কাৰণে অতিকৈ শুভ ফলদায়ক হ'ব। বৰ্তমান সময়ত জাগ্ৰত দেৱতা বা ভগৱান বুলি ক'বলৈ গ'লে হনুমান বাবাও 1 নম্বৰতে পৰে। সেয়েহে মই আশা কৰোঁ যেন হনুমান বাবাই এই বছৰটোৰ লগতে 9 নম্বৰৰ লগতে বাকী প্ৰত্যেকটো সংখ্যাতে নিজৰ আশীৰ্বাদ সদায় অৰ্পণ কৰক আৰু সকলোকে সুখে মংগলে ৰাখক। তাৰ লগতে আপোনালোকে চাই আছিলে এষ্ট্ৰ' অংকিতা।